এয়া ৰাতি প্ৰায় আপোনাৰ প্ৰায় 11টা বাজিছে। প্ৰায় 11টা বজাত মই উৰিয়ামঘাট থানা মুখত এতিয়ালৈকে আপোনাৰ গধূলিৰ পৰা এতিয়ালৈকে 40খনকৈ ওপৰত যোৱা হ'ল গাড়ী। এতিয়া এখন ৰৈ আছে, তেওঁলোকে চাগে থানাত এণ্ট্ৰি কৰি আছে। থানাত চাগে এণ্ট্ৰি কৰিবলৈ দিছে, এণ্ট্ৰি কৰি আছে চাগে। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আমি যিটো সময়ত সদৌ টাইমছ তথা সৰ্বদা সমজিল্লায় মুখ্যমন্ত্ৰী মহোদয়ক 13 তাৰিখে আমি জনাইছিলোঁ যে উৰিয়ামঘাটৰ অবৈধ সন্দেহযুক্ত নাগৰিক আৰু অবৈধ বেদখলকাৰী আছে। আমি আহ্বান জনাইছিলোঁ, স্মাৰক পত্ৰ দিছিলোঁ। তাৰপিছতে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিক্ৰিয়া দিছিলে। তাৰপিছতে আমি প্ৰতিবাদ কৰিছিলোঁ, বিভিন্ন ঠাইলৈ গৈছিলোঁ, সাংবাদিক সকলো গৈছিলে। যোৱাৰ পিছত তাৰে প্ৰমাণ হৈছে যে উৰিয়ামঘাট ভিতৰুৱা অঞ্চলত অবৈধ যে বেদখলকাৰী আছে, সন্দেহযুক্ত যে নাগৰিক আছে, তাৰে আজি প্ৰমাণ হৈছে। আৰু কালি আমি প্ৰতিবাদ কৰিছিলোঁ যে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে, সন্দেহযুক্ত নাগৰিকক বিতৰণ কৰিব লাগে। আজি ৰাতিপুৱাই দেখিছোঁ যে আমি প্ৰতিবাদ কৰাৰ পিছতে আজি ৰাতিপুৱাই টালি টোপোলা বান্ধি যিসকল অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিক আছে, আজি ৰাতিপুৱাৰ পৰা যাবলৈ আৰম্ভ কৰিছে। আৰু আমি আহ্বান জনাইছোঁ, যিসকল এতিয়াও আছে, প্ৰশাসনে বলডেজাৰ নচলোৱাৰ আগতেই আপোনালোকে নিজে নিজে ঘৰসমূহ খালী কৰি গুচি যাওক। কাৰণ মানে আজিৰ পৰা দেখিছে আৰু গোটেই টালি টোপোলা বান্ধি সকলো যাবলৈ ওলাইছে। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰশাসন তথা মুখ্যমন্ত্ৰী মহোদয় আৰু তৎপৰ। এতিয়া যাবলৈ ওলাইছে যেতিয়া প্ৰমাণ হৈ গ'ল, আৰু অতি শীঘ্ৰে বলডেজাৰ লগাই ভাঙি চিঙি তেখেতলোকক উচ্ছেদ কৰিব লাগে।